DC অফিচ যোৰহাট ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে গাঁও প্ৰধানৰ কাৰণে ভালেমান কিতাপত মাজুলী জিলাৰ DC অফিচৰ ফালৰ পৰাও গাঁও প্ৰধানৰ কাৰণে ওলাইছিলে কেইটামান পোষ্ট আৰু এতিয়া ওলাইছে DC অফিচ যোৰহাটৰ ফালৰ পৰা গাঁও প্ৰধানৰ কাৰণে 20টা পোষ্ট আৰু এই পোষ্টকেইটাৰ যি অনলাইন আবেদন হয় বৰ্তমান আৰম্ভ হৈ গৈছে আৰু যদি আপোনালোকেও ভাবিছে DC অফিচ যোৰহাট ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা ওলোৱা এই 20টা গাঁও প্ৰধানৰ পোষ্টৰ কাৰণে আবেদন কৰিম বুলি বৰ্তমান ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত গৈ এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব টোটেল পদ ওলাইছে আপোনালোকৰ 20টা গাঁও প্ৰধানৰ কাৰণে আৰু ইয়াৰে আপোনালোকৰ ইষ্ট যোৰহাটৰ কাৰণে ওলাইছে 2টা ৱেষ্টৰ কাৰণে ওলাইছে 8টা টিয়কৰ ওলাইছে 9টা আৰু মৰিয়নিৰ কাৰণে ওলাইছে এটা টোটেল আপোনালোকৰ পদ ওলাইছে 20টা গাঁও প্ৰধানৰ কাৰণে আৰু ইয়াৰ যি আপোনালোকৰ এজ লিমিটটো হয় 30ৰ পৰা 65 বছৰ বয়সলৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এই পদকেইটাৰ আপোনালোকৰ আবেদন কৰিবলৈ হ'লে বাকী আপোনালোকৰ ইয়াত ধৰি দিছে ডকুমেণ্টছৰ ক্ষেত্ৰত পান কাৰ্ড ভোটাৰ ID কাৰ্ড পাছপোৰ্ট চাইজ ফটোগ্ৰাফী পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট তাৰ উপৰি আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই পদকেইটাতো আবেদন কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত কথাটো ধৰি দিছে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব তো মেট্ৰিক পাছ হ'লেহে আপোনালোকে DC অফিচ যোৰহাট ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা ওলোৱা 20টা গাঁও প্ৰধানৰ পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যি অনলাইন আবেদন আৰম্ভ হৈছে যোৱাকালিৰ পৰা 4 জুনৰ পৰা ইয়াৰ আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব